নমস্কাৰ বন্ধুবান্ধৱ বিভাগৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচেনৰ সম্প্ৰচাৰিত হৈ থকা অৰণ্যযাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে অৰণ্যযাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ অৰণ্যযাত্ৰা ধাৰাবাহিকখনৰ যোৱাটিখনত দেখিবলৈ পাইছিলে MLA ল'ৰাজনে দিয়া চিঠিখন অনুক লৈ গৈ এটা নিউজ চেনেলত দিছিলে আৰু সেই নিউজ চেনেলটোত অনুক এটা চাকৰি দিছিলে আৰু অনুক তোমাৰ ইমান এটা এক্সপিৰিয়েঞ্চ নাই, গতিকে তুমি ইমান দৰমহা আশা নকৰিবা আৰু 3 মাহ তোমাক এনেই ৰখা হ'ব, তাৰ পিছতে তোমাক পাৰ্মিনেট কৰিব পাৰি নে নোৱাৰি সেইটো চোৱা হ'ব বুলি অনিৰুদ্ধক সেই চাকৰিটো দিছিলে আৰু অনিৰুদ্ধক কেইটামান কাম দিছিলে আৰু সেই কামটোত অনিৰুদ্ধই নিজৰ ফালৰ পৰা অলপমান লিখি দিয়াৰ বাবে অনিৰুদ্ধক বহুত গালি পাৰিছিলে আৰু কোম্পানীৰ মেনেজাৰজনে অনিৰুদ্ধৰ কামখিনি ভাল পায়, তুমি মোৰ কেবিনেটলৈ আহিবা বুলি অনিৰুদ্ধৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডতে দেখিবলৈ পাব অনিৰুদ্ধই যোৱাৰ সময়ত ডাইৰেক্টৰৰ ওচৰলৈ যাব আৰু ডাইৰেক্টৰৰ ওচৰলৈ যোৱাত ডাইৰেক্টৰজনে অনিৰুদ্ধ তুমি যিখিনি লিখিলা সঁচাকৈ মোৰ বহুত ভাল লাগিছে, মোৰ বিশ্বাস আছে তুমি এই কোম্পানীটোত কাম কৰিব পাৰিবা, গতিকে মই তোমাক আৰু দুটামান কাম দিম, তুমি সেইখিনি মোক কৰি দিবা বুলি অনিৰুদ্ধৰ আগত ক'ব। এতিয়া বাৰু সেই নিউজ চেনেলটোত অনিৰুদ্ধক পাৰ্মিনেট কৰি ল'ব নেকি দেখিবলৈ পাব অৰণ্যযাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডতে অনিৰুদ্ধ ঘৰলৈ আহি ৰাস্তাত খুন্দিওৱা ছোৱালীজনীৰ কথা মনত পৰি থাকিব আৰু অনিৰুদ্ধ কামলৈ যাওঁতে আকৌ সেই ছোৱালীজনীক লগ পাব। এতিয়া বাৰু অনিৰুদ্ধৰ সেই ছোৱালীজনীক ভাল পোৱা হ'ব নেকি দেখিবলৈ পাব অৰণ্যযাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে অৰণ্যযাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ।